নমস্কাৰ বন্ধু বান্ধৱীসকল আই লাৰ্ণিঙৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাবলৈ গৈ আছো বিটিআৰ চৰকাৰে নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বিভিন্ন পদ মুকলি কৰিছে। এয়া আপোনালোকে এডভাৰটাইজমেণ্টটো দেখিবলৈ পাইছে। চেন্ট্ৰেল সিলেকশন বোৰ্ড বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ষ্টেচন ৰোড তাৰ পৰা এটো মুকলি হৈছে এডভাৰটাইজটো। या আপোনালোকে দেখিছে অনলাইন এপ্লিকেশনস are hereby invited from the intending eligible candidates who are residents of Bodoland Territorial Region Assam having registration in employment exchange of the government of Assam for filling up of 294 numbers of grade 3 and 275 numbers of grade 4 post under PWD education forest irrigation, sericulture, skill and empowerment, entrepreneurship department, information and public relations and agriculture department. BTC in the pay band and grade pay as per ROP 2017 along with other allowances as admissible. Candidates belonging to newly added 60 numbers of villages from Biswanath and Sonitpur district to Udalguri under BTR Fied government notification iman ya আপোনালোকে পদবিলাক দেখিবলৈ পাইছে ফৰ গ্ৰেজুৱেটৰ ইকুইভেলেন্ট পোষ্ট যিখিনি গ্ৰেজুৱেট লেভেলৰ এইখিনি পোষ্ট হয় পোষ্ট বিলাক আছে লোৱাৰ ডিভিজনেল এসিস্টেন্ট জুনিয়ৰ এসিস্টেন্ট ষ্টেটিষ্টিকেল এসিস্টেন্ট কম্পিউটাৰ এসিস্টেন্ট লাইব্ৰেৰী এসিস্টেন্ট ইন্টাৰনেল অডিটৰ স্টোৰ কিপাৰ বিভিন্ন পোষ্ট আছে। ইয়াতে কোৱালিফিকেশন খিনিও দিয়া আছে কি ডিপাৰ্টমেন্টত কোনটো বছৰৰ বাবে কিমানখিনি কোৱালিফিকেশন লাগিব। জুনিয়ৰ এসিস্টেন্টৰ বাবে বেচেলৰ ডিগ্ৰী আৰু যিকোনো এটা মানে আৰ্টস কমাৰ্চ সায়েন্স যি নহওক তাৰ পৰা মানে ডিগ্ৰী লগত এক বছৰ কম্পিউটাৰ ডিপ্লোমা লাগিব। ইন্টাৰনেল অডিটৰৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগিব। একাউন্টেন্সিত মানে কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ইনডাইৰেক্টলি এটোৱে কৈছে। ফাইনেন্স ৰিলেটেড ফিল্ডৰ পৰা হ'ব লাগিব। বিবিএ এইবিলাক হলেও হ'ব চাগে। লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে লাইব্ৰেৰী সায়েন্সৰ পৰা ডিগ্ৰী থাকিব লাগিব। ষ্টোৰ কিপাৰৰ বাবে বেচেলৰ ডিগ্ৰী উইথ 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ ডিগ্ৰী লাগিব। ITI পাস হ'ব লাগিব আৰু 3 বছৰ প্ৰফেশনেল এক্সপেৰিয়েন্স থাকিব লাগিব ষ্টোৰ কিপাৰৰ যিটো পদ হয় ইয়াৰ বাবে। আৰু যিখিনি হাই সেকেন্ডাৰী লেভেল পোষ্ট আছে হাই সেকেন্ডাৰী লেভেল পোষ্টখিনিত এগ্ৰিকালচাৰ এক্সটেনশন এসিস্টেন্ট আছে। প্ৰাইমাৰী ইনভেজিলেটৰ আছে। ইনভেষ্টিগেটৰ ফিল্ড এসিস্টেন্ট ফিল্ডমেন পাৱাৰ স্প্ৰেয়াৰ এণ্ড ডাষ্টাৰ অপাৰেটৰ গ্ৰাফটাৰ সাৰ্ভেয়ৰ অপাৰেটৰ ইয়াৰ বিভিন্ন পোষ্টৰ বাবে ইয়াতো মানে কোৱালিফিকেশন বেলেগ ধৰি দিয়া আছে। এগ্ৰিকালচাৰৰ যিখিনি পোষ্ট হয় তাতে মিনিমাম হাই সেকেন্ডাৰী পাস সায়েন্স কমাৰ্চ যিকোনো হলেও কথা নাই। আৰু সাৰ্ভেয়ৰ পদৰ বাবে হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু ড্ৰাফটসম্যানশিপ লাগিব। এটো ITI ৰ পৰা নে কৰ পৰা দিয়ে মই ভালদৰে নাজানো। ফিল্ডমেন এণ্ড পাৱাৰ সাৰ্ভেয়ৰ স্প্ৰেয়াৰ ডাষ্টাৰ অপাৰেটৰ তাৰ বাবে হাই সেকেন্ডাৰী যিকোনো এটা হেৰ পৰা হলে হ'ব আৰু আপোনাৰ ডিপ্লোমা লাগিব। তাৰ পিছত তো আৰু কি আছে INPR এটো কিবা পোষ্ট আছে। মিনিমাম HSLC পাস হলেও হ'ব এটোত কিন্তু তাৰ লগত আপোনাৰ ডিপ্লোমা থাকিব লাগিব। ৰেডিও সেট এম্পলিফায়াৰ জেনাৰেটৰ এটো ITI বা ITI নহব 2 বছৰটো ITI 2 বছৰ থাকে এটো 3 বছৰৰ কথা কৈছে তো এটো কিবা বেলেগ থাকিব। তাৰ পিছত ইয়াত আৰু কিছুমান পোষ্ট আছে গ্ৰেড 4 পোষ্ট। গ্ৰেড 4 পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী পাস ম্যাক্সিমাম হ'ব পাৰিব আৰু মিনিমাম 8 পাস আছে আৰু 10 পাসৰো আছে। এজ লিমিট দিয়া আছে ম্যাক্সিমাম 40 বছৰলৈকে। তাৰ পিছত এপ্লিকেশন ফিজ ল'ব ইয়াত 300 টকা এপ্লিকেশন ফিজ দিব লাগিব। SC ST ৰ ক্ষেত্ৰত হ'ব 200 টকা আৰু লগত কনভিনিয়েন্স ফিজ 50 টকা দিব লাগিব। আৰু জেনাৰেল বা OBC হলে 300 টকাৰ লগত 50 টকা 350 টকা দিব লাগিব। আপুনি ইয়াৰ বাবে এপ্লাই কৰিবৰ বাবে ডাইৰেক্ট CSB যিটো ৱেবসাইট হয় চেন্ট্ৰেল সিলেকশন বোৰ্ড কোকৰাঝাৰ তাৰ পৰা এপ্লাই কৰিব পাৰিব। 7 তাৰিখৰ পৰা মুকলি হৈছে আৰু আপুনি 21 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। তাৰ পিছত আৰু কি দিয়া আছে মেইন তথ্য ইয়াত আৰু
ডকুমেণ্টছ কি লাগিব আপোনাৰ কাষ্ট চাৰ্টিফিকেটবিলাক লাগিব মাৰ্কশ্বিট লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব বিটিআৰৰ যিখন বিআৰচি হয় বিটিআৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট এইখন লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেটটো লাগিবই নতুন যিখিনি ভিলেজ এড হৈছে বিটিআৰিত তাৰ বাবে হ'লে তেওঁলোকৰ আধাৰ কাৰ্ড ভোটাৰ আইডি এইবিলাক ডকুমেণ্ট লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আদাৰ কণ্ডিশ্যনছবিলাকত দিয়া আছে যদি কোনোবাই চাকৰি কৰি আছে তেন্তে এনঅ'চি দিব লাগিব আৰু কেনভেচিং ডিৰেক্টলি ইনডাইৰেক্টলি চেল ডিছকুৱালিফাই কেণ্ডিডেট কিবা মানে ৰুল সেই কৰিলে ডিছকুৱালিফাই কৰিব পাৰিব এক্সামিনেশ্যন এক্সাম হ'ব ইয়াতে আৰু চিলেবাছটো আছে যেনে নৰ্মেল পৰীক্ষাৰ নিচিনা ইয়াত খালি এটা এড কৰা আছে যে জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অন বিটিআৰ এণ্ড আছাম ইয়াত বিটিআৰ এণ্ড আছামটো আছে বাকী এডিআৰই পৰীক্ষা বা সেই বেলেগ পৰীক্ষাবিলাক যিদৰে হয় ঠিক একেই হ'ব এইটোৱে আছিল